এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। কেইবাটাও খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কৰ্মচাৰীসকলৰ মাজত। দৰমহা ভাত্তা বৃদ্ধি লগতে 8 পে কমিশ্যনক লৈ এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো খবৰ যে চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। 53% দিয়েৰ পিছত এতিয়া 25% বৃদ্ধি পাইছে। অন্য দুটাকৈ ভাত্তা চৰকাৰৰ দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলক দিছিল ভাল খবৰ যে 53%কৈ দিয়ে বৃদ্ধি কৰিছিল আৰু এই বৃদ্ধি 1 জুলাই 2024 পৰাই কাৰ্যকৰী হৈছে আৰু দিয়ে বৃদ্ধিৰ লগে লগে কৰ্মচাৰীসকলৰ অন্যান্য ভাত্তাও বৃদ্ধি পাইছে, যাৰ জৰিয়তে তেওঁলোকে বহু পৰিমাণে সকাহ পাইছে। আৰু দিয়ে 53% হোৱাৰ পিছত নিয়ম অনুসৰি যেতিয়া চৰকাৰী কৰ্মচাৰীসকলৰ দিয়ে বেচিক দৰমহাৰ 50%ৰ অধিক হয় তেতিয়া নিজে নিজে আন মুখ্য ভাত্তাৰ পৰিৱৰ্তন হয় আৰু এই নিয়ম মূল্যবৃদ্ধি আৰু আন প্ৰয়োজনীয় খৰচৰ সৈতে খাপ খোৱাকৈ কৰা হয়, যাৰ দ্বাৰা কৰ্মচাৰীৰ জীৱন যাপনৰ সুবিধা হয়। গতিকে দিয়ে 53% হোৱাত কৰ্মচাৰীসকলৰ আন আন ভাত্তাও বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যেতিয়া জানুৱাৰী 2024 দিয়ে 4% বৃদ্ধি কৰিছিল তেতিয়া সৰ্বমুঠ 13টাকৈ ভাত্তা বৃদ্ধি পাইছিল আৰু এইবাৰ পুনৰ দুটা ভাত্তা বৃদ্ধি কৰিছে। যে কিছুদিন পূৰ্বে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যোগ্য কৰ্মচাৰীসকলৰ বাবে পোছাক ভাত্তা আৰু নাৰ্ছিং ভাত্তা 25% বৃদ্ধি কৰিছে। মন্ত্ৰালয়ে এই ঘোষণা 50% দিয়ে বৃদ্ধিৰ পিছত আন ভাত্তাত হোৱা বৃদ্ধিৰ সমান্তৰালভাৱে কৰিছে আৰু চৰকাৰে জাৰি কৰা নটিফিকেশ্যন মতে এই দুইটা ভাত্তাতে সংশোধন লাভ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ অন্তৰ্গত সকলো হস্পিটালৰ লগতে এইমছ নতুন দিল্লী, PGI MER চণ্ডীগড় আৰু JIP MER পুডুচেৰীৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থনপ্ৰাপ্ত সংস্থাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে অষ্টম দৰমহা আয়োগক লৈ যে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা জনাইছে যে কোনো ধৰণৰ প্ৰস্তাৱ বিবেচনাধীন নহয় অষ্টম দৰমহা আয়োগ গঠনৰ বাবে। আৰু সঁচাকৈয়ে অষ্টম দৰমহা আয়োগ গঠনত বিলম্ব হ'ব নেকি, দেৰি হ'ব নেকি, কি আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ যে দেশৰ 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী লগতে পেঞ্চনাৰ বাবে হতাশাজনক খবৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে নিশ্চিত কৰিছে যে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে এই পৰ্যন্ত কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীয়ে স্পষ্টভাৱে কয় যে বৰ্তমান অষ্টম কেন্দ্ৰীয় বেতন আয়োগ গঠনৰ বাবে কোনো প্ৰস্তাৱ বিবেচনাধীন নহয়। সাংসদ জাভেদ আলী খান আৰু ৰামজিলাল সুমনে উত্থাপন কৰা এক প্ৰশ্নত 2025 চনৰ 1 ফেব্ৰুৱাৰীত দাখিল হ'বলগীয়া কেন্দ্ৰীয় বাজেট 2025-26ত নতুন দৰমহা আয়োগ গঠন সন্দৰ্ভত কোনো ঘোষণাৰ কথা কেন্দ্ৰই বিবেচনা কৰিছে নেকি সেই সন্দৰ্ভত স্পষ্টতা বিচাৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় অৱস্থাই দৰমহা স্কেল সংশোধনৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি কৰিছে নেকি এই কথাও প্ৰশ্নটোৱে স্পৰ্শ কৰিছিল। কিন্তু যিহেতু বৰ্তমান কোনো প্ৰস্তাৱ বিবেচনাধীন হৈ থকা নাই গতিকে এই বিষয়টো উত্থাপন নহয় বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। ইপিনে শেহতীয়া এই খবৰে স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰৰ সেৱা আগবঢ়োৱা প্ৰায় 50 লাখ কৰ্মচাৰী আৰু 67 লাখ পেঞ্চনাৰক হতাশ কৰিছে আৰু যিসকলে আশা কৰিছিল যে আগন্তুক বাজেটত মোদী চৰকাৰে তেওঁলোকৰ বাবে কিছু ভাল খবৰ আনিব। উল্লেখযোগ্য যে অহা ফেব্ৰুৱাৰীৰ বাজেটত অষ্টম বেতন আয়োগ গঠনৰ সন্দৰ্ভত ঘোষণা হোৱাৰ ব্যাপক সম্ভাৱনা আছিল আৰু ইয়াৰ পৰামৰ্শসমূহ 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব বুলি ধাৰণা কৰা হৈছিল আৰু স্বাভাৱিকতে দেখা যায় যে কেন্দ্ৰই প্ৰতি 10 বছৰৰ মূৰে মূৰে বেতন আয়োগ স্থাপন কৰে। যদিহে সপ্তম দৰমহা আয়োগে একে সময়সীমা অনুসৰণ কৰে তেন্তে 2025 চনৰ 31 ডিচেম্বৰত ইয়াৰ সময়সীমা শেষ হ'ব। ইপিনে এই ক্ষেত্ৰত উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুলাই মাহত কেন্দ্ৰীয় বাজেট 2024-25ৰ পিছত এক সাক্ষাৎকাৰত তেতিয়াৰ কেন্দ্ৰীয় বিত্ত সচিব TV সোমনাথনে কয় যে নতুন বেতন আয়োগৰ বাবে যথেষ্ট সময় আছে কিয়নো পৰৱৰ্তী আয়োগ 2026 চনত আহিব আৰু আমি এতিয়াও 2024 চনতে আছোঁ। গতিকে সেইফালৰ পৰা ক'ব পাৰি যে চৰকাৰে নিশ্চয় 2026 জানুৱাৰীৰ পৰাই অষ্টম বেতন আয়োগ কাৰ্যকৰী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইপিনে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে ভাল খবৰ
শীঘ্ৰে নিয়মীয়াকৰণ হ'ব 4669টা শিক্ষকৰ পদ আৰু ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ কৰিছে নিয়মীয়াকৰণ হোৱা শিক্ষকসকলক বেছিক দৰমহাৰ লগতে গ্ৰহণযোগ্য ভাত্তা প্ৰদান কৰা হ'ব আৰু নিয়মীয়াকৰণৰ এবছৰ পিছতে বৃদ্ধি পাব দৰমহা কিন্তু প্ৰাৰ্থীসকলে পূৰ্বে কৰা কামৰ পে প্ৰটেকশ্যনৰ দাবী কৰিব নোৱাৰিব আৰু কোনো ধৰণৰ ভৱিষ্যনিধি সমৰ্থন গ্ৰহণযোগ্য নহ'ব কেৱল NPS তেওঁলোকে লাভ কৰিব আৰু ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ শিক্ষা বিভাগে আৰু ইয়াৰ বাবে আবেদন মুকলি কৰিছে madhyamik.assam.gov.in ইয়াৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰীসকলৰ এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ